স্যার আৰু এটা ভিডিঅ' দেখা পোৱা গৈছে গৌৰৱ গগৈ সুৰাৰ বটল কঢ়িয়াই দিছে হেলিকপ্টাৰত তেওঁতো আপোনালোকে কি ক'ব এতিয়াতো তেওঁ জানে তেওঁৰ ব্যক্তিগত কথা মই একো নকওঁ কাৰ্বি আংলঙৰ ২৬টা সমষ্টিত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ যুৱক যুৱতী সংস্থাপন পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত যিবিলাকত দুখীয়া পৰিয়ালবিলাকক আঁচনিবিলাক কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ বা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা দিয়া আঁচনিবিলাক যাতে পূৰণ কৰাৰ স্বাৰ্থত ৰাইজে ওলাই আহিছে আৰু কাৰ্বি আংলং ৰাইজে সিদ্ধান্ত লোৱা হৈছে 5টা বিধানসভা সমষ্টিত ডিমা হাছাওলৈ 6টা পাহাৰৰ হিলছ এৰিয়াৰ পৰা 6টা বিধানসভা সমষ্টিত বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক কেণ্ডিডেট জয়যুক্ত কৰা হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰক উপহাৰ দিয়া হ'ব গতিকে ৰাইজে ওলাই আহিছে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে কাৰণ ভাৰতীয় জনতা পাৰ্টী চৰকাৰ হোৱাৰ পিছত কাউন্সিলৰ টিম কাৰ্বি আংলং গঠন কৰাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্ব লোৱাৰ পিছত কাৰ্বি আংলঙত স্থায়ী শান্তি হৈছে সকলো জাতি জনগোষ্ঠীৰ লগত কোনো সংঘাত হোৱা নাই বিজেপি চৰকাৰ অহাৰ পিছত কাৰ্বি আংলঙৰ চুকে কোণে ডেভেলপমেণ্ট কামবিলাকৰ লাহে লাহে কাম হৈ আছে গতিকে কাৰ্বি আংলং ৰাইজে সিদ্ধান্ত লোৱা হৈ গ'ল সকলো জাতি জনগোষ্ঠীবিলাকে সিদ্ধান্ত লোৱা হৈছে এবাৰ বিজেপি কেণ্ডিডেটত বিপুল ভোটত জয়যুক্ত কৰিম বুলি সিদ্ধান্ত লোৱা হৈছে কাৰণ কংগ্ৰেছ আৰু APSLC মনোসজা কথাবিলাক কয় তেওঁলোকৰ খালি অপপ্ৰচাৰ মিছ প্ৰপাগাণ্ডা সেইবিলাকে কথা কয় নোহোৱা কথাবিলাক তেওঁলোকে ৰাইজক আপোনালোকৰ মিডিয়াৰ জৰিয়তে তেওঁলোকে প্ৰচাৰ কৰে কিন্তু আপোনালোকে দেখা পাইছে নেকি আজি 26টা MEC সমষ্টিও তেওঁলোকৰ মিটিং কৰা হাজাৰ হাজাৰ মানুহ ওলাই অহা আপোনালোকে দেখা পাইছে নেকি আজিলৈকে আপোনালোকে দেখা পোৱা নাই আপোনালোকৰ কেমেৰা ক'ৰবাত আছে নেকি হাজাৰ হাজাৰ মানুহ 150 জন 100 জন এইবিলাকতো এটা LA সমষ্টিত 150 জন 100 জনৰ ভোট ইলেকশ্যন জিকিব পাৰিব নেকি গতিকে ৰাইজে তেখেতসকলক বেয়া পায় কাৰণ কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীবিলাকৰ সহজ সৰল মানুহবিলাক ইয়াত মিছা কথা বেছি ক'লে মানুহে বেয়া পায় গতিকে তেওঁলোকে এই কথাবিলাক কেতিয়াবা ইলেকশ্যন হাৰাৰ পিছত EVM মেচিন বেয়া বুলি ক'ব কেতিয়াবা ইলেকশ্যন হাৰাৰ পিছত আমাৰ নতুন ট্ৰান্সফাৰ কৰে কেতিয়াবা ইলেকশ্যন হেৰাৰ পিছত ৰি-ইলেকশ্যনত হ'ব বুলি তেওঁলোকে প্ৰচাৰ কৰে গতিকে ৰাইজে বেয়া পায় কি ক'লে ইয়াত ছাৰ হাওৰাঘাট চাব ডিভিজন উন্নয়ন হ'ব নেকি ছাৰ হাওৰাঘাট চাব ডিভিজনটো 6 মাহৰ ভিতৰতে আমি যিবিলাকৰ চাব ডিভিজন পৰা আৰম্ভ কৰি ৰাস্তা পদূলি আৰু কলেজ ছায়েন্স ষ্ট্ৰীম কমাৰ্চ ষ্ট্ৰীম আৰু অডিটৰিয়াম হল মেডিকেল চাব চেণ্টাৰ গোটেইখিনি আমি মেৰামতি কৰিবৰ কাৰণে আমি চেষ্টা কৰিম